ক্ৰমাগত নিৰ্বাচন কিন্তু এবাৰ নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰূপত মহম্মদ বাবু আলী। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চমৰীয়া সমষ্টিত আবিৰ্ভাৱ এগৰাকী বিজেপি ষ্টাৰ কেম্পেইনাৰ। হয়, আপুনি ঠিকেই শুনিছে, এইগৰাকী মহম্মদ বাবু আলীয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বুলি দাবী সমষ্টিখনত। চমৰীয়া সমষ্টিত নামি পৰিছে বিজেপি দলৰ হৈ প্ৰচাৰত মহম্মদ বাবু আলী। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতাৰ পোষ্টাৰ বেনাৰ পদুম ফুলৰ আদিলৈ ঠায়ে ঠায়ে বিজেপি দলৰ হৈ চলাইছে প্ৰচাৰ। কংগ্ৰেছৰ কাম নাই, গৌৰৱ গগৈৰ কাম নহ'ব। আগন্তুক 2026ত পুনৰবাৰ বিজেপিৰেই চৰকাৰ হ'ব। মুছলমানে ভোট দিলেও চৰকাৰ গঠন কৰিব বিজেপিয়ে, ভোট নিদিলেও চৰকাৰ বিজেপিৰেই হ'ব বুলি তেওঁ দাবী কৰে। আমার মুসলমান সমাজক কব বিচাৰিছো, আপোনালোকে একবাৰ চিন্তা কৰক, 2026 বিধানসভা নিৰ্বাচন ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আকৌ মুখ্যমন্ত্ৰী হ'ব, কিন্তু মুছলমান সমাজক কব বিচাৰিছো কংগ্ৰেছৰ কথা শুনিব নালাগে, কিন্তু কংগ্ৰেছ চৰকাৰ এটা অভদ্ৰ হয়। আগন্তুক চমৰীয়া সমষ্টিৰ মুছলমান ৰাইজে বিজেপিক ভোট প্ৰদান কৰিলে তেওঁ উপহাৰ দিব তলাচাবি। সংবাদ মাধ্যমৰ আগত কি কৰে এইগৰাকী বিজেপি দলৰ চমৰীয়া সমষ্টিৰ ষ্টাৰ কেম্পেইনাৰে। শুনো আহক বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মিষ্টাৰ বাবুৰ মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট N8 অসম। চমৰীয়া সমষ্টিৰ মতে উন্নয়ন নহ'ল। আজি 10ৰ পৰা 15টা বছৰ নন্দিতা দাসে আজি আমাৰ চমৰীয়া সমষ্টিকো উন্নয়ন কৰিব নোৱাৰিলে। আজি চেণ্ট্ৰেল চৰকাৰৰ পৰা আজি নগৰবেৰা আৰু হেৰি আমাৰ চুনতুলি এটা দলং এটা প্ৰয়োজন আছে। আজি সাধাৰণ জনতা আজি পইচা দিয়ে যে পাৰ হ'ব লগা আছে। 10ৰ পৰা 20ৰ পৰা 30, 50, 100টালৈকে আজি ভাড়া দিব লগা হৈছে। আজি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মামা ইতিমধ্যে চুনতুলি 2024 লোকসভা নিৰ্বাচনত সাধাৰণ ৰাইজৰ মাজত ভাষণ দি কৈছিলে যে মই 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি বিজেপি চৰকাৰ পায় ইতিমধ্যে ভোট পায় তেনেহ'লে মই কামটো ইতিমধ্যে মই সমাপ্ত কৰিম। ইতিমধ্যে মামা ইতিমধ্যে দায়িত্বটো হাতত লৈছে। মুঠতে বিজেপি চৰকাৰ হৈ ওলাই আহিব লাগে, চমৰীয়া সমষ্টি ওলাই আহিব লাগে, বিজেপিত ভোট প্ৰদান কৰিব, কংগ্ৰেছে তাক ভোট দিবই নালাগে। আপুনি কৈছে যে তালা উপহাৰ দিব, আপুনি যিহেতু ঠিক আছে মই 2025 চন পঞ্চায়ত নিৰ্বাচনত মই কিছুমান অফাৰ দিছিলোঁ যে আমাৰ চমৰীয়া সমষ্টিত কোনোবাই যদি বিজেপিৰ হৈ AP মেম্বাৰসকলে যদি কথা তাৰ আৰু কাউন্সিলৰসকলে বিজেপি হৈ যদি কথা পঞ্চায়ত গঠন কৰে, ইতিমধ্যে হৈ গৈছে, তেওঁলোকক মই প্ৰতিটো পঞ্চায়ত তালা আৰু চাবি, কেৱল পঞ্চায়ত বুলি নহয় মই ব্লকৰ চাবি মই উপহাৰ দিম। কিহৰ কাৰণে? আপুনি যিহেতু পদুমৰ মানুহ, আচ্ছা হয়, তালা চাবি কিয় চইচ কৰিলে? এতিয়া প্ৰথম কথাটো হ'ল যে চোৱা, প্ৰতিটো পঞ্চায়তৰ মুঠতে আমাৰ ৰাজ্য চলি আছে বৰ্তমান। ৰাজ্যত চেণ্ট্ৰেলত বিজেপি চৰকাৰ হয়, ৰাজ্যতো বিজেপি চৰকাৰ। মুঠতে প্ৰতিটো পঞ্চায়ত কংগ্ৰেছে দালালি কৰিব নালাগে, কংগ্ৰেছে মানুহ দালালি কৰিব নালাগে। আজি সাধাৰণ জনতা আজি কিবা এটা ঘৰ এটা বিচাৰে, কংগ্ৰেছে মানুহ ভোট বিচাৰে, 10ৰ পৰা 15,000 টকা ভোট বিচাৰে। মুঠতে এইবোৰ হ'ব নালাগে। মুঠতে বিজেপি চৰকাৰ সদায় বিষয়া মানুহৰ কথা চিন্তা কৰে। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়া মানুহৰ কথা চিন্তা কৰে, কিন্তু কংগ্ৰেছৰ ফালৰ পৰা গুৱাহাটী ৰাজীৱ ভৱনে সদায় ধনীমানৰ কথাহে চিন্তা কৰে। যেতিয়া কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেতিয়া সাধাৰণ জনতা বিলাকে চাকৰি দিব গৈছে 30 পৰা 40 লাখ টকা ঘূৰি দিব লাগে, কিন্তু বিজেপি চাকৰিটো নিয়ম এতিয়া নাই। এতিয়া কথা যে বিজেপি চৰকাৰে বিষয়া মানুহৰ কথা চিন্তা কৰে, বিনামূলীয়াকৈ চাকৰি লৈ যাব লাগে। মুঠতে বিজেপি চৰকাৰে ঘূৰি দিব নালাগে। মুঠতে 2026 চন বিধানসভা নিৰ্বাচনত আমাৰ চমৰীয়া সমষ্টি গৌৰৱ কথা শুনিব নালাগে, কিন্তু এই গৌৰৱ এটা দালাল হয়। কিয়নো আজি